সাইবার অপৰাধীৰ বিৰুদ্ধে আমি আমাৰ অভিযান চলাই আহিছোঁ আৰু আমি যি ইনপুট লাভ কৰিছোঁ বিভিন্ন সময়ত যে জিলাখনত কিছুমান অঞ্চলত দূৰণিবতীয়া অঞ্চল বা ফাৰফ্লাং এৰিয়াবিলাক আছে সেইবিলাক অঞ্চলত একাংশ সাইবার অপৰাধী চুবুৰীয়া জিলাৰ পৰা আহি আশ্ৰয় লৈছে আৰু আশ্ৰয় লৈ ইয়াৰ পৰা সাইবার অপৰাধ তেওঁলোকে চলাই গৈছে। এই সংক্ৰান্তে আমি এটা বিশেষ সূত্ৰ লাভ কৰি আমি এজন ব্যক্তি তেওঁৰ নাম মনোৱাৰ হুছেইন, তেওঁৰ বয়স হ'ল 32, বেহুলাপাৰা অভয়াপুৰী অঞ্চলৰ তেওঁৰ ঘৰ। তেওঁক যেতিয়া আমি আটক কৰি সোধপোছ কৰোঁ, তেওঁৰ পৰা আমি বহুতো তথ্য লাভ কৰিলোঁ যে এই অঞ্চলবিলাকত অভয়াপুৰী তথা মেহেৰচৰ অঞ্চলত বিভিন্ন অঞ্চলত এই সাইবাৰ অপৰাধীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পাইছে আৰু তেওঁলোকে সেইবিলাক অঞ্চলত আশ্ৰয় লৈ এই ধৰণৰ অপৰাধীমূলক কাৰ্য তেওঁলোকে চলাই গৈছে। সেই সংক্ৰান্তে তেওঁৰ ষ্টেটমেণ্টৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আমি দুজনকৈ আৰু ব্যক্তিক আমি ধৰিবলৈ সক্ষম হ'লোঁ। তেওঁৰ এজনৰ নাম হ'ল ইক্ৰামুল খান আৰু সিজনৰ নাম হ'ল হামিদুল ইছলাম আৰু দুইজনৰ ঘৰ হ'ল নাম্বেৰপাৰা অভয়াপুৰী এৰিয়াত। আৰু দুইজনকে যেতিয়া আমি সোধপোছ কৰোঁ, তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ ডিজিটেল ডিভাইচেছ আমি লাভ কৰোঁ, যিবিলাকৰ জৰিয়তে তেওঁলোকে বিশেষ ধৰণে এই সাইবাৰ অপৰাধ তেওঁলোকে চলাই গৈছে। আপোনালোকে দেখিছে যে আমি তেওঁলোকৰ পৰা 5টাকৈ মোবাইল হেণ্ডছেট আমি তেওঁলোকক লাভ কৰিছোঁ আৰু তাৰ লগতে 7টা ATM কাৰ্ড আমি তেওঁলোকৰ পৰা লাভ কৰিছোঁ আৰু এইবিলাকৰ জৰিয়তে তেওঁলোকে জনসাধাৰণৰ লোকক তেওঁলোকে ঠগাই আৰ্থিকভাৱে সৰ্বশ্ৰান্ত কৰি আহিছে আৰু আমাৰ এই যি অভিযান আছে সেই অব্যাহত আছে আৰু অহা দিনবিলাকতো সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ এই যি অভিযান আমি অব্যাহত ৰাখিম। বৰ্তমান সময়ত আমি জিলাখনৰ ৰাইজক এই বিষয়টো আমি অৱগত কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে এই ধৰণৰ যি সাইবাৰ অপৰাধী আপোনালোকে যদি সন্মুখীন হয়, তুৰন্তে আমাৰ জিলাৰ যিবিলাক আমাৰ থানা আছে বা আউটপোষ্ট আছে সকলোতে আপোনালোকে জনাব আৰু আমি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আমি কোনো পৰিস্থিতিত আমি স্থানীয় ৰাইজৰ যাতে সাইবাৰ অপৰাধীৰ কবলত পৰি সৰ্বশ্ৰান্ত হ'ব লগা নহয়, তাৰ কাৰণে আমি সদায় সচেষ্ট হৈ আছোঁ আৰু এই কাৰণে আমি ৰাইজৰ মাজত কিছু সজাগতাও সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু এই যি আমাৰ আজি যোৱাকালিৰ পৰা আজিলৈকে আমি 3জন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ, 3জন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিলোঁ। ইয়াকে ধৰি যোৱা এক সপ্তাহৰ ভিতৰত আমি 6জনকৈ সাইবাৰ অপৰাধীক ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পৰা আমি বহুতো ইনক্ৰিমিনেটিং ডকুমেণ্টছ আৰু তেওঁলোকক যিবিলাক তেওঁলোকে জৰিয়তে মানে ডিজিটেল ডিভাইচেছ তেওঁলোকে ব্যৱহাৰ কৰে আৰু সেই ডিভাইচবিলাক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ATM কাৰ্ড আমি যাৰ জৰিয়তে তেওঁলোকে পইচাসমূহ তেওঁলোকে সৰকাই আনে সেইবিলাকো আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এই যি আমাৰ এই অভিযান আছে এই অভিযান অনাগত দিনতো আমি অব্যাহত ৰাখিম। নাই, বিশেষভাৱে আমি চৰ অঞ্চলবিলাকত যি আছে আমাৰ মেহেৰচৰ অঞ্চল বা অভয়াপুৰী কিছুমান অঞ্চল আছে, সেইবিলাক অঞ্চলত চুবুৰীয়া ৰাজ্যৰ পৰা চুবুৰীয়া জিলাৰ পৰা কিছু সংখ্যক সাইবাৰ অপৰাধী পলাই অহা বুলি আমি গম পাইছিলোঁ, আমি খবৰ লাভ কৰিছিলোঁ। তাৰ পিছতে এই অভিযান আমাৰ আৰম্ভ হৈছিলে আৰু এতিয়া আমি সেইবিলাক অঞ্চলৰ পৰাই তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে ATM কাৰ্ড আৰু তেওঁলোকে যিটো মোবাইল কিছুমান এপছ আছে সেই এপছবিলাকৰ জৰিয়তে তেওঁলোকে সাধাৰণ মানুহক প্ৰলোভন দেখুৱাই তেওঁলোকে যাতে অধিক ধন লাভ কৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান প্ৰলোভন দি তেওঁলোকে মানুহবিলাকক ঠগায় আৰু তাৰ পাছত তেওঁলোকক আৰ্থিকভাৱে সৰ্বশ্ৰান্ত কৰে। তেওঁৰ প্ৰথমজন ব্যক্তি যিজনক আমি এৰেষ্ট কৰিছোঁ তেওঁৰ নাম মনোৱাৰ হুছেইন আৰু দ্বিতীয়জন ব্যক্তি ইক্ৰামুল খান আৰু তৃতীয়জন ব্যক্তি হ'ল হামিদুল ইছলাম। আমি জনাইছোঁ যে বিশেষভাৱে আজিকালি যি জনসাধাৰণ আছে সকলোৱে তেওঁলোকে এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰে, গতিকে তেওঁলোকে মোবাইলসমূহত ফেচবুক হওক বা বেলেগ এপছৰ জৰিয়তে তেওঁলোকে বহুতো প্ৰলোভন লাভ কৰে
আৰু তেওঁলোকক ইজি মানি বা সহজ অৰ্থত সহজে পইচা পাব পৰা কিছুমান প্ৰলোভন তেওঁলোকলৈ আহে, তেওঁলোকক দিয়ে আৰু সেই প্ৰলোভনবিলাকত তেওঁলোকে ভুল যাব নালাগে আৰু এনেকুৱা প্ৰলোভনত যদি কিবা তেওঁলোকে পৰে লগে লগে আমাৰ স্থানীয় আৰক্ষীক জনালে আমি সেই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা হাতত ল'ম। নাই, আমি যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ বা অনুসন্ধান আৰম্ভ কৰিছোঁ, অনুসন্ধান কালত আমি সকলো বিষয়ে আমি মুকলি ৰাখোঁ আৰু মুকলি ৰাখি আমি গোটেই অনুসন্ধানটো আগবঢ়াওঁ আৰু এই ধৰণৰ যদি কিবা এলিমেণ্টছ বা কিবা উপাদান আমি লাভ কৰোঁ তেওঁলোকৰ বিৰুদ্ধে আৰু কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকিম। বৰ্তমান যিটো আমাৰ অনুসন্ধান আছে এইটো চালুকীয়া অৱস্থাত আছে, আমি অনুসন্ধান চলাই আছোঁ আৰু আমি ধাৰণা কৰিছোঁ বৃহৎ সংখ্যক লোক চাইবাৰ অপৰাধীৰ কবলত তেওঁলোকে পৰিছে, গতিকে আমি তেওঁলোকক সাৱধান কৰি দিছোঁ আৰু তেওঁলোকক আমি জনাইছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰলোভন লাভ কৰিলে আমাক তুৰন্তে জনাওক যাতে আমি আপোনালোকক সহায় কৰিব পাৰিম আৰু আৰ্থিকভাৱে আপোনালোকক জুৰুলা হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম।